কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। এতিয়া লাখপতি আমি কেনেকৈ বনাম? আমি আপোনালোকক ফৰ্ম দিছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। ফৰ্মবিলাক যোৱা মাহত দিলোঁ। অহা 2, 3, 4, 5, 6 এইকেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম। ফৰ্মখিনি ভালকৈ লিখিব, জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব, আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌ-মাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। 12,000 টকা ঘূৰাই দিব। 12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল, আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে, আৰু বাকী গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম নে নাই? নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম, যেনেকৈ নহওক বনাই এৰিম। হ'ব? কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছোঁ। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰবিলাকত আমি কি কৰোঁ, 0টো আৰু অ'টোৰ পাৰ্থক্যটো বুজি নাপাওঁ। সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত অ' লিখি দিওঁ, IFC কোডটো ভুল কৰি লিখি দিওঁ, আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নোসোমাই গৈ। সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব। কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। এতিয়া লাখপতি আমি কেনেকৈ বনাম? আমি আপোনালোকক ফৰ্ম দিছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। ফৰ্মবিলাক যোৱা মাহত দিলোঁ। অহা 2, 3, 4, 5, 6 এইকেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম। ফৰ্মখিনি ভালকৈ লিখিব, সকলেও সহায় কৰি দিব, আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌ-মাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। 12,000 টকা ঘূৰাই দিব। 12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল, আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে, আৰু বাকী গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম নে নাই? নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম, যেনেকৈ নহওক বনাই এৰিম। হ'ব?